সুপ্ৰভাত। প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত দেৱী লক্ষ্মীক সন্তুষ্ট কৰা উপায়ৰ কথা উল্লেখ আছে। যদি ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট হয় তেন্তে জীৱনটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। ঘৰৰ থাপনা বা মন্দিৰত কিছুমান বিশেষ বস্তু থকাটো অতি শুভ বুলি গণ্য কৰা হয়। সেই বস্তুসমূহ কি কি জানো আহক আজিৰ প্ৰতিবেদনৰ জৰিয়তে। শংখ মা লক্ষ্মীৰ বৰ প্ৰিয়। মাতৃ লক্ষ্মীৰ লগতে সাগৰৰ মন্থনত শংখটো আৱিৰ্ভাৱ হৈছিল। যদি আপুনি পূজাঘৰত শংখ এটা ৰাখি নিত্য পূজা কৰে তেন্তে দেৱী লক্ষ্মী সন্তুষ্ট হৈ বহুত ধন সম্পত্তি প্ৰদান কৰে। ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণৰ অতি প্ৰিয়। তেওঁ সদায় মূৰত ময়ূৰৰ পাখি পিন্ধে। ঘৰত ময়ূৰৰ পাখি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশেষকৈ মন্দিৰত ময়ূৰৰ পাখি ৰাখিলে ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ অপৰিসীম আশীৰ্বাদ পোৱা যায়। গংগাৰ পানী। হিন্দু ধৰ্মত গংগা পানীক অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হৈছে। কিছুমান বিশেষ দিনত পবিত্ৰ গংগা নদীত স্নান কৰাটো অতি গুৰুত্বপূৰ্ণ। যদি এয়া সম্ভৱ নহয় তেন্তে গা ধোৱাৰ পানীত গংগাজল মিহলাই ঘৰতে গা ধোৱাটো অতি উপকাৰী। ইয়াৰ লগতে গংগাজলক মন্দিৰত ৰাখিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায়। শালিগ্ৰাম ভগৱান বিষ্ণুৰ এক ৰূপ বুলি ধৰা হয়। ঘৰৰ মন্দিৰত শালিগ্ৰাম থাকিলে মাতৃ লক্ষ্মী সন্তুষ্ট হয়। কিন্তু ঘৰত মাত্ৰ এটা শালিগ্ৰাম ৰাখক, এটাতকৈ অধিক শালিগ্ৰাম ৰখাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ উপৰি মন্দিৰৰ আশে পাশে আপুনি কেইজোপামান গছ ৰুৱক, যেনে গোলাপ ফুল বা তুলসী গছ এজোপা বা বেলগছ এজোপা হ'লেও মন্দিৰৰ আশে পাশে থাকিলে মা লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় বুলি গণ্য কৰা হয়। সেয়েহে মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ আপুনি বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰত মা লক্ষ্মীক যেনেদৰে সন্তুষ্ট কৰা উপায় উল্লেখ কৰিছে তেনেদৰে আপুনি আপোনাৰ মন্দিৰত এই বস্তুবোৰ ৰাখিবলৈ যত্ন কৰক। ধন্যবাদ।